নমস্কাৰ। ডেষ্টিনিৰ প্ৰতিজন দৰ্শকক সম্ভাষণ জনাইছোঁ আৰু আপোনালোকৰ সন্মুখত লৈ আহিছোঁ মাৰ্চ মাহৰ ৰাশিফল। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ 12টা ৰাশি আছে। এই 12 ৰাশিৰ মাৰ্চ মাহটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু আপুনি যদি ৰাশিফলক লৈ ইচ্ছুক তেনেহ'লে আপোনাৰ ৰাশিটো মাৰ্চ মাহটোত কেনে যাব আপুনি জানিব পাব। আপোনালোকক সবিস্তাৰে ক'ম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু ফেচবুকত যদি আপোনালোকে প্ৰথমবাৰ কাৰণে আমাৰ এই ভিডিঅ' চাইছে, পেজটো ফ'ল' কৰি ৰাখিব। আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, দেৰি নকৰি আৰম্ভ কৰিছোঁ ৰাশিফল। আৰু প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ আগন্তুক মাহটো অৰ্থাৎ মাৰ্চ মাহটো আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক আপোনাৰ হৈ উঠিব। গতিকে এইখিনি সময় আপোনাৰ কাৰণে ভাল বুলি ক'ব পাৰি। ঠিক তেনেকৈ আপুনি যদি বিভিন্ন ঠাই ফুৰি চাকি ভাল পায়, এই সময়কণ আপোনাৰ কাৰণে ভাল হ'ব। আৰু যিসকলে ৰাজনীতিৰ লগত জড়িত তেওঁলোকৰ কাৰণে যথেষ্ট শুভ সময়। স্বাস্থ্যৰ কথা যদি কওঁ তেনেহ'লে এই মাহটোত আপোনাৰ স্বাস্থ্য ভাল হ'ব। আৰু লগতে ঘৰৰ যি শান্তি শৃংখলা সেয়া অটুট থাকিব, অৰ্থাৎ শান্তি শৃংখলা বাঢ়িব, পতি পত্নীৰ মাজত আন্তৰিকতা বাঢ়িব। ঠিক তেনেকৈ প্ৰেমিক প্ৰেমিকাসকলৰ মাজতো আন্তৰিকতা বাঢ়িব, অৰ্থাৎ তেওঁলোকৰ বুজাবুজি ভাল হ'ব। গতিকে মাৰ্চ মাহটো যিসকলৰ মেঘ ৰাশি তেওঁলোকৰ কাৰণে ভাল বুলি ক'ব পাৰি। স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে তেওঁলোকৰ পজিটিভ। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, বিশেষকৈ আৰ্থিক দিশত আপুনি সাৱধান হ'ব। ব্যৱসায় বৰ এটা পজিটিভ দেখা নাই। ব্যৱসায়িক গ্ৰ'থ কমিছে। ঠিক তেনেকৈ সঞ্চয়ৰ পৰিমাণো কমিব। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰলৈ কিছু সচেতন হ'ব লাগিব। বিবাহ বাৰু এইবিলাকক লৈ অলপ সচেতন হ'ব লাগিব। আপুনি যদি বিয়া এতিয়াও হোৱা নাই, হয়তো খবৰ আহিব পাৰে, কিন্তু বৰ এটা মনোগ্ৰাহী নহ'ব পাৰে। স্বাস্থ্যক লৈ অলপ সাৱধান হ'ব লাগিব। আৰু টকা পইচা যথেষ্ট কিন্তু খৰচ নকৰিব। পিতৃ মাতৃৰ স্বাস্থ্যক আপুনি সচেতন হ'ব স্বাস্থ্যক লৈ। ইয়াৰ পিছত মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, প্ৰথমে আৰ্থিক দিশৰ কথা কওঁ। অত্যাধিক আত্মবিশ্বাস থাকিব, কিন্তু আৰ্থিক দিশত আত্মবিশ্বাস ঘটাই আপুনি য'তে ত'তে ইনভেষ্ট নকৰিব। অৰ্থাৎ য'তে ত'তে ইনভেষ্ট কৰিলে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। ব্যৱসায়িকভাৱে আপুনি সফল হ'ব পাৰিব, কিন্তু আপুনি লেনদেন কৰোঁতে অলপ সাৱধান হ'ব। ঠিক তেনেকৈ যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকৰ কাৰণে এই মাহটো পজিটিভ হ'ব, পজিটিভ বাৰ্তা আহিব। গতিকে পঢ়াক লৈ তেওঁলোকে নিশ্চিন্ত থাকক। ইয়াৰ পিছত যদি তেওঁলোকৰ স্বাস্থ্যৰ কথা কওঁ, স্বাস্থ্য ঠিকে থাকিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। বাকী নিজৰ স্বাস্থ্য তেওঁলোকৰ ঠিকে থাকিব। ইয়াৰ পৰৱৰ্তী ৰাশি হ'ল কৰ্কট ৰাশি। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই মাহটো অৰ্থাৎ মাৰ্চ মাহটো আপোনাৰ কাৰণে ভাল খবৰ। অৰ্থাৎ ভাল খবৰ আহিব। হাতত অপৰচুনিটি আহিব, টকা পইচা বাঢ়িব, ব্যৱসায়িক বৃদ্ধি হ'ব, কৰ্মস্থানত আপোনাৰ গ্ৰ'থ হ'ব, অৰ্থাৎ কৰ্মস্থানত পদোন্নতিৰ যোগ থাকে। আপোনাৰ মান সন্মান বাঢ়িব। যিসকলে নেতৃত্ব বহন কৰি আছে যিকোনো ক্ষেত্ৰতে, তেওঁলোকৰ নেতৃত্বত অৰ্থাৎ তেওঁলোকৰ উন্নতিৰ যুগ আছে। আৰু ঠিক তেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে ঠিক ঠাক থাকিব স্বাস্থ্য। পৰিয়ালৰ মাজত আন্তৰিকতা বাঢ়িব, পতি পত্নীৰ মাজত মৰম চেনেহ বাঢ়িব, তেওঁলোকৰ মাজত থকা অশান্তি, ভুল বুজাবুজি এইবিলাক দূৰ হ'ব। ইয়াৰ ভিতৰত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, মাহটো কিন্তু বৰ এটা ভাল নহয়। আপোনাৰ যিকোনো ক্ষেত্ৰতে টকা পইচা খৰচ কৰোঁতে সাৱধান হ'ব লাগিব। ব্যৱসায়িকভাৱে আপোনাৰ পাৰ্টনাৰশ্বিপ যদি ব্যৱসায় কৰিছে তেনেহ'লে আপোনাৰ লোকচান নিশ্চিত হয়। ঠিক তেনেকৈ আপোনাৰ ঘৰুৱা অশান্তি বাঢ়িব। কৰ্মস্থানতো আপোনাৰ বৰ এটা মন নাথাকিব। কাম কৰোঁতে আপুনি সাৱধান হ'ব। তৰ্কাতৰ্কি ভুল বুজাবুজি সহজ হৈ পৰিব। মাটি বাৰী প্ৰপাৰ্টিৰ কথা এই মাহত চিন্তা নকৰিলে ভাল আছে। স্বাস্থ্যক লৈ অলপ সচেতন হ'ব লাগিব। সন্তানৰ স্বাস্থ্যক লৈ আপুনি বেছি সচেতন হওক, বা আপোনাৰ পিতৃ মাতৃক লৈ আপোনাৰ নিজতকৈ তেওঁলোকৰ ক্ষেত্ৰত বেছি কষ্ট পোৱাৰ যোগ থাকে। ইয়াৰ ভিতৰত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, টকা পইচাৰ কথা চিন্তা কৰিব নালাগে। ব্যৱসায়িকভাৱে গ্ৰ'থ হ'ব। আপোনাৰ মাটি বাৰী প্ৰপাৰ্টি কিনিব পৰাকৈ যোগো সৃষ্টি হয়, কিন্তু এলাহ ত্যাগ কৰিব লাগিব।
আৰু সাধাৰণতে ইয়াৰ পিছত যদি কওঁ তেওঁলোকৰ পৰিয়ালৰ কথা, পৰিয়ালত ঠিকে থাকে চলিব, কিন্তু ভুল বুজাবুজিৰ পৰিমাণটো বৃদ্ধি পাব। সম্বন্ধ ক'ৰবাত নহয় ক'ৰবাত, অৰ্থাৎ বন্ধুবৰ্গৰে হওক, প্ৰতিবেশীয়ে হওক, সমস্যাত ক'ৰবাত আউল লাগিব। বেংকিং সম্বন্ধীয় কামবিলাক কিন্তু হৈ উঠিব, তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ। আৰু সমান্তৰালকৈ স্বাস্থ্যজনিত কথাবিলাক অলপ মন দিব, কিন্তু বৰ এটা বিশেষ কষ্টও নহয়। ইয়াৰ ভিতৰত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, বিশেষকৈ টকা পইচাৰ দিশটো অলপ চালি জাৰি চাব লাগিব। আপুনি ব্যৱসায় যদি কৰিছে, পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিছে, অলপ সচেতন হ'ব লাগিব। আপোনাৰ চৰকাৰী কৰ্মস্থানেই হওক বা বেচৰকাৰী কৰ্মস্থানেই হওক, মান সন্মান বৃদ্ধি পাব আৰু প্ৰমোচনৰ খবৰ আহিব। যদি স্বাস্থ্যৰ কথা কওঁ, তেনেহ'লে স্বাস্থ্য বৰ এটা পজিটিভ নহয়। এই মাহটোত আপোনাক স্বাস্থ্যত টকা পইচা খৰচ কৰাব আৰু স্বাস্থ্য হানি কৰাব, গতিকে অলপ সাৱধান হ'ব লাগিব। সমান্তৰালকৈ এইখিনি সময়ত আপোনাৰ পিতৃ মাতৃ, পৰিয়াল, এই লোকৰ মাজতো স্বাস্থ্যক লৈ অলপ কিছু টকা পইচা খৰচ হ'ব বা তেওঁলোকে কষ্ট পাব। আৰু ফুৰা চকা কথা এইবিলাক চিন্তা নকৰাই ভাল। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে মাহটোৰ আৰম্ভণি সময়খিনি অলপ কষ্টকৰ হ'ব, দায়িত্ব বাঢ়িব। যিকোনো ক্ষেত্ৰতে আপুনি অভাৰ কাম কৰিব লাগিব। পৰিয়ালক লৈ বৰ এটা পজিটিভ আশা নকৰিব প্ৰথম মাহ সময়খিনি, কিন্তু আপোনাৰ খৰচৰ পাতিৰ ক্ষেত্ৰতো আপুনি চিন্তা কৰিবলগীয়া আছে। পৰৱৰ্তী সময়খিনি আপোনাৰ পৰিয়ালক লৈ আপোনাৰ ভাল হ'ব, টকা পইচা বাঢ়িব, ব্যৱসায়িকভাৱে গ্ৰ'থ দেখা গৈছে, স্বাস্থ্যভাৱে উন্নত থাকিব। গতিকে এই মাহটো আপোনাৰ ক্ষেত্ৰত প্ৰথমখিনি সময় বৰ এটা পজিটিভ নহয়। ইয়াৰ পিছত ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে দায়িত্ব কিছু মাহটোত বাঢ়িব, টকা পইচাক লৈ বৰ এটা আপোনাৰ সুস্থিৰ নাথাকিব, গতিকে আপোনাৰ খা খৰচত অলপ হাত ধৰি চলিব লাগিব। যিসকলে গীত মাত কবিতা অৰ্থাৎ কালচাৰেল লাইনত কাম কৰিছে, তেওঁলোকৰ কাৰণে মাহটো কিন্তু শুভ হয়। ঘৰুৱা অশান্তিবিলাক থাকিব, গতিকে বহু ক্ষেত্ৰত মাত নমতাই ভাল বা তেওঁলোকৰ ক্ষেত্ৰত কষ্ট হ'ব পাৰে। সমান্তৰালকৈ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত থাকিব, স্বাস্থ্য ভাল হ'ব। আৰু পিতৃ মাতৃৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলোৱে মাজত আন্তৰিকতা বাঢ়িব, স্বাস্থ্যৰ লগতে আন্তৰিকতা বাঢ়িব। আৰু প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰতো এই মাহটো ভাল খবৰ আছে, গতিকে তেওঁলোকৰ কাৰণে পজিটিভ আশা ক'ব পাৰি। অৰ্থাৎ মাহটোৱে ধনুৰাশিৰ ব্যক্তিসকলৰ কাৰণে ভাল খবৰ দিব। এতিয়া হৈছে মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, মাহটো আপোনাৰ ক্ষেত্ৰত কষ্ট হ'ব, দায়িত্ব বাঢ়িব। সমাজতকৈ আপুনি স্বাস্থ্যক লৈ সচেতন হ'বই লাগিব। স্বাস্থ্যৰ বৰ এটা পজিটিভ দেখা পোৱা নাই। আপোনাৰ বুকুৰ বিষ, ভৰিৰ বিষ বা আপোনাৰ পেটৰ লগত জড়িত বেমাৰবিলাকে আপোনাক সহজে ক্ৰিয়া কৰিব, গতিকে স্বাস্থ্যক লৈ সাৱধান হ'ব। খৰচৰ পৰিমাণটো বাঢ়িব, অৰ্থাৎ বেমাৰ হ'লেতো খৰচৰ পৰিমাণ বাঢ়িবই, তেনেকুৱা অৱস্থা হ'ব। ঠিক তেনেকৈ পৰিয়ালৰ মাজত আন্তৰিকতা কিন্তু বাঢ়িব, তেওঁলোকৰ মাজত আন্তৰিকতা বাঢ়িব। কথাবিলাক পূৰ্বতে নিমিলা আছিলে, এতিয়া মিলিবলৈ আৰম্ভ হ'ব, অৰ্থাৎ তেওঁলোকৰ সম্বন্ধবিলাক ভাল হ'ব যিসকলৰ মকৰ ৰাশি। আৰু তেওঁলোকে নতুন বাৰ্তা পাব পাৰে পৰৱৰ্তী সময়ত, অৰ্থাৎ 15 মাৰ্চৰ পিছৰ পৰা তেওঁলোকৰ কাৰণে নতুন বাৰ্তা আহিব। টকা পইচাৰ দিশটো তেওঁলোকৰ কাৰণে অত্যন্ত ভাল হ'ব বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, মাৰ্চ মাহটো আপোনাৰ ক্ষেত্ৰত টকা পইচাক লৈ অলপ চিন্তিত কৰিবলগীয়া হ'ব। টকা পইচা খৰচ কৰোঁতে আপোনালোক সাৱধান হ'ব। বেংকিং সম্বন্ধীয় কামবিলাক আপোনাৰ বৰ এটা পজিটিভ নাথাকে, অৰ্থাৎ বেংকিং সম্বন্ধীয় কামবিলাকত আপোনাৰ সমস্যা হ'ব। ঠিক তেনেকৈ আপোনাৰ মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক হৈ উঠোঁতে দেৰি হ'ব, গতিকে মাহটো বৰ এটা পজিটিভ নহয়, আপোনাৰ ক্ষেত্ৰত লোকচান হ'ব পাৰে। কিন্তু আপোনাৰ ক্ষেত্ৰত পৰিয়ালৰ যি সমস্যা আছে, সেই সমস্যা দূৰ হ'ব, গতিকে পৰিয়ালৰ মাজত আন্তৰিকতা বাঢ়িব। পতি পত্নীয়ে হওক, প্ৰেমিক প্ৰেমিকাই হওক, মা দেউতাই হওক, সকলোৰে মাজত আন্তৰিকতা বাঢ়িব, গতিকে মাহটো তেওঁলোকৰ কাৰণে সেই ক্ষেত্ৰত ভাল। আৰু যাত্ৰাপথ বৰ এটা পজিটিভ নহয়, গতিকে বিভিন্ন ঠাই ফুৰা চকা লৈ কৰে, তেনেহ'লে অলপ সাৱধান হ'ব লাগিব। গতিকে এই ক্ষেত্ৰত পজিটিভ নাথাকে বুলি কৈছোঁ, অলপ সাৱধান হ'ব লাগিব।
ইয়াৰ পৰৱৰ্তী ৰাশিটো হ'ল মীন ৰাশি। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আত্মবিশ্বাস বাঢ়িব, স্বাস্থ্যক লৈ আপোনাৰ উন্নত হ'ব, আৰ্থিক দিশটো উন্নত হ'ব, সঞ্চয়ৰ পৰিমাণ বাঢ়িব। গতিকে মাহটো আপোনাৰ কাৰণে পজিটিভ মাহ। আপুনি গাড়ী মটৰ ক্ৰয় কৰিম বুলি যদি ভাবিছে তেনেহ'লে এই মাহটো আপোনাৰ কাৰণে উৎকৃষ্ট সময় বা পজিটিভ সময়। এইখিনি সময় আপোনাৰ কাৰণে লাভদায়ক। ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰ'থ হ'ব, স্বাস্থ্যৰ উন্নত হ'ব আৰু সকলোফালে আপোনাৰ সুন্দৰ হ'ব।